গৰু এহাল লৈ আহি আছোঁ তেতিয়া দুটা পুলিচে যাই পেলাই মোক গৰুকেইটা DC অফিচত লৈ আহিছে, সমজিলাত লৈ আহিছে। এতিয়া সমজিলাত লৈ আহিছে, আমিও আহিছোঁ লগত লৈ অহাৰ পাছত এই খলিয়ামাৰী পথাৰত শ্বাহজাহান আলী আমাক মাতি পেলাই নিছে, নি পেলাই কৈছে যে টকা 15,000 দিলে গৰুকেইটা এৰি দিব। তাৰপাছত আমি টকা তাক 10,000 দিছোঁ, সি বহাই ৰাখি পেলাই সন্ধিয়া টাইমত কয় গৰু দিব নোৱাৰে। DC বাইদেউৰ লগত সি বোলে থাকে, শুনা পাইছোঁ। আমি নাজানো নহয়, আমি খেতিয়ক মানুহ, আমি গৰু দুটা বিক্ৰী কৰি পেলাই। পইচাখিনি ক'ত দিছিলে? CDC অফিচৰ ভিতৰত দিছিলে? পইচাখিনি CD অফিচৰ ভিতৰত দিছোঁ, শ্বাহজাহানক দিছোঁ। আবেলি 3:48 আমাৰ লাহৰীঘাট থানাৰ OC-ক CDC অফিচৰ পৰা কোনোবা বিশেষ এজন ব্যক্তিয়ে ফোন কৰি কৈছে যে CDC অফিচত দুখন গাড়ীৰ সৈতে গৰু জব্দ কৰি থোৱা আছে। ইমিডিয়েটলি আমি মেটাৰটো SP ছাৰক জনালোঁ। যিহেতু গৰুখিনি CDC অফিচত আছে, গৰুখিনি ইয়ালৈ কেনেকৈ আহিলে, ক'ৰ পৰা আহিলে, আমি তেওঁৰ পৰা লিখিত বিচাৰিলোঁ। তেওঁ লিখি দিছে যে আপোনাৰ প্ৰথমতে এখন দিলে, সেইখন মডিফাই কৰি নেক্সট আৰু এখন দিছে। যে প্ৰথমখনত লিখিছে যে আপোনাৰ লাহৰীঘাট যিখন আপোনাৰ চিভিল হস্পিটেলৰ ওচৰত 8টা গৰু এবাণ্ডন কণ্ডিশ্যনত আছে বুলি কৈছে। আৰু যেতিয়া তেওঁলোক ওচৰত গ'ল, ড্ৰাইভাৰ্ছ ফ্লেড ফ্ৰম দ্য স্পট লিভিং বোথ দ্য ভেহিকলছ আনএটেণ্ডেড। ড্ৰাইভাৰ পলাল বুলি কৈছে। আৰু তেওঁলোকৰ অফিচৰ পৰা দুজন ব্যক্তিয়ে দুখন গাড়ী ইয়ালৈ লৈ আনিছে। আৰু অলপ টাইমৰ পিছতে ইয়াতে 9টা গৰু আছে বুলি কৈছে। আৰু ইয়াতে আমি চালোঁ, পুলিচ অফিচাৰ আমাৰ লাহৰীঘাট থানাৰ OC ছাব ইন্সপেক্টৰ ৰিণ্টু আচাৰ্যী, আমি আহি দেখিলোঁ দুখন গাড়ী, ড্ৰাইভাৰ নাই আৰু 9টা গৰু আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।